হেল্ল' এভৰিৱান আপুনি কেতিয়াবা নহয় কেতিয়াবা আপোনাৰ যেতিয়া ডক্টৰৰ ওচৰলৈ গৈছিলে তেওঁৰ প্ৰেছক্ৰিপশ্যনখনত বা কোনোবা পোষ্টাৰত বা কোনোবা এডভাৰটাইজমেণ্টত আপুনি নিশ্চয় নহয় নিশ্চয় এই ৱৰ্ডবিলাক দেখিছে লাইক MBBS, MD, MS, নিউৰোচাৰ্জন, কাৰ্ডিঅ'চাৰ্জন বাট হোৱাট ডাজ ইট মিনছ? হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন এ নিউৰোচাৰ্জন এণ্ড নিউৰলজিষ্ট? চ' বলক আজিৰ ভিডিঅ'টোত আমি ডিছকাছ কৰোঁ এজন মেডিকেল ষ্টুডেণ্টৰ কেৰিয়াৰ পাথৱেটো কেনেকুৱা হয়, কেনেকৈ এজন MBBSৰ পৰা এজন স্পেচিয়েলিষ্ট হৈ গৈ আৰু এজন স্পেচিয়েলিষ্টৰ পৰা এজন ছুপাৰ স্পেচিয়েলিষ্ট হৈ গৈ। চ' উইদাউট এনি ডিলে লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। চ' আফটাৰ ক্লাছ 10 আমাৰ জেনেৰেলি তিনিটা অপশ্যন থাকে, আৰ্টছ, ছায়েন্স এণ্ড কমাৰ্চ। চ' যদি নিটৰ কাৰণে এলিজিবল হ'ব লাগে তেতিয়াহ'লে ছায়েন্সত আমাৰ PCB অৰ্থাৎ ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজিৰ এগ্ৰিগেট 50% মাৰ্ক থাকিব লাগে। আৰু নিট UGত বৰ্তমান 2024ত টোটেল ষ্টুডেণ্টে দিছে 23 lakhs আৰু 23 lakhsৰ ভিতৰত আমাৰ গভৰ্ণমেণ্ট চিট আছে 56,000। চ' কিমান কম্পিটিটিভ এক্সাম হয় এইটো ধৰিব পাৰি ইয়াৰ জৰিয়তে। যদি 23 লাখ ষ্টুডেণ্টে দি আছে তাৰ ভিতৰত 1 লাখ ষ্টুডেণ্টেও চিট পাবলৈ সক্ষম নহ'ব, কাৰণ আমাৰ চিট আছে 56,000। চ' এপ্ৰক্সিমেটলি যদি আমি পাৰ্চেণ্টেজ ওলাওঁ প্ৰায় 2% মান আহি যায়, অৰ্থাৎ 100জন ষ্টুডেণ্টৰ ভিতৰত কেৱল মাত্ৰ 2জন ষ্টুডেণ্টেহে এই নিট এক্সামটো পাছ কৰিবলৈ সক্ষম হ'ব। যদি আপুনি নিট পাছ কৰে, ইয়াত বহুতৰ ফ্ৰেচাৰ্ছে পাছ কৰে আৰু কিছুমানৰ ড্ৰপ দিবলগীয়া হয়। চ' এইটো ডিপেণ্ড কৰিব আপোনাৰ কিমান টাইম গুচি যায় ড্ৰপ ইয়াৰৰ ওপৰত। তাৰপিছত যদি আপুনি নিট পাছ কৰে তাৰপিছত আপোনাৰ কাউন্সিলিং হ'ব ফৰ দিছ 56,000 চিট, আৰু তাৰপিছত আপোনাক এখন মেডিকেল কলেজ এলট কৰা হ'ব একৰ্ডিং টু ইয়'ৰ মাৰ্কছ আৰু আপুনি কোনখন মেডিকেল কলেজ ল'ব বিচাৰে, চইচ ফিলিং। তাৰপিছত আপুনি MBBSত সোমাই যাব, যিটো নেকি 5.5 years হয়। আৰু ইয়াতে আৰু এটা কথা যে নিট UGটো কেৱল MBBSৰ কাৰণে নহয়, লগতে নিট UGৰ MBBSৰ লগতে আপুনি ডেণ্টেলতো যাব পাৰে বা আয়ুৰ্বেদিক বা নিট UGৰ থ্ৰু দিয়ে হোমিঅ'পেথি আৰু নাৰ্ছিং লাইক BSc নাৰ্ছিঙো চিলেকশ্যন হয়। এতিয়া আপুনি MBBSত এণ্টাৰ কৰি উঠাৰ পিছত আপোনাৰ টোটেল ডিউৰেশ্যনৰ পৰা 4.5 years থাকিব একাডেমিক কোৰ্চৰ কাৰণে আৰু 1 year থাকিব ইণ্টাৰ্ণশ্বিপ, যিটো নেকি কম্পালচৰি হয়। চ' এই 4.5 yearsৰ ভিতৰত ফাৰ্ষ্ট ইয়াৰত পঢ়িবা এনাটমি, ফিজিঅ'লজি এণ্ড বায়'কেমিষ্ট্ৰি, ছেকেণ্ড ইয়াৰত পঢ়িবা পেথলজি, ফাৰ্মাকলজি এণ্ড মাইক্ৰ'বায়'লজি, থাৰ্ড ইয়াৰত পঢ়িবা কমিউনিটি মেডিচিন বা PSM আৰু ফৰেনচিক মেডিচিন এণ্ড টক্সিকলজি, আৰু ফ'ৰ্থ ইয়াৰত থাকিব মেডিচিন, চাৰ্জাৰী, অপচন গাইনী এণ্ড ENT এণ্ড অপথালমলজি, আৰু ইয়াৰে ভিতৰতেই থাকিব ৰেডিঅ'লজি বা অৰ্থপেডিক্স এটচেট্ৰা এটচেট্ৰা। আৰু ইয়াৰ যিটো ইণ্টাৰ্ণশ্বিপ থাকে, ইণ্টাৰ্ণশ্বিপত 15,000ৰ পৰা 40,000ৰ মাজত ষ্টাইপেণ্ড দিয়া হয়, আৰু আমাৰ যিটো অসমৰ কাৰণে হয় সেইটো বৰ্তমান 35,000 দিয়া হয়। MBBS ক্লিয়াৰ হৈ উঠাৰ পিছত আকৌ ৰুৱেল পোষ্টিং কৰিব লাগিব, যিটো নেকি আকৌ কম্পালচৰি হয়, আৰু এইটো ষ্টেট টু লৈ ষ্টেট ভেৰি কৰে ডিউৰেশ্যনটো, যিটো নেকি অসমৰ কাৰণে 1 year কৰিব লাগে। আৰু ইয়াত চেলাৰী তোমাক দিয়া হয় 38,500 বৰ্তমান, যিটো নেকি আন ষ্টেটৰ তুলনাত কম্পেৰেটিভলি ভালেই এমাউণ্ট হয়। আৰু এতিয়া ৰুৱেল পোষ্টিঙৰ পিছত তুমি এইটো ডিচাইড কৰিব পাৰা যে তুমি আৰু কণ্টিনিউ কৰিব বিচাৰা নে নিবিচাৰা, বা স্পেচিয়েলিষ্ট হ'ব বিচাৰা নে নিবিচাৰা। যদি তুমি স্পেচিয়েলিষ্ট হ'ব নিবিচাৰা তেতিয়াহ'লে MBBS হৈয়েই MO হিচাপে তুমি কণ্টিনিউ কৰিব পাৰা, বাট এটা APSCৰ থ্ৰুৰে এটা এক্সাম দিব লাগিব, ইণ্টাৰভিউ টাইপ এক্সাম হ'ব। দেন তুমি কোনোবা এখন PHCৰ MO হ'ব পাৰা, তাৰপিছত তোমাৰ লাহে লাহে প্ৰমোশ্যন হৈ থাকিব। আৰু য'ৰ নেকি ষ্টাৰ্টিং চেলাৰী 45,000ৰ পৰা 1 lakhsৰ ভিতৰত হয়, আৰু এইটো ছেম ষ্টেট টু লৈ ষ্টেট ভেৰি কৰে। তাৰপিছত যদি তুমি কণ্টিনিউ কৰিব বিচাৰা আৰু স্পেচিয়েলিষ্ট হ'ব বিচাৰা তেতিয়াহ'লে আকৌ এটা এক্সাম দিব লাগিব, নিট PG অৰ্থাৎ নিট পষ্ট গ্ৰেজুৱেশ্যন। তাৰপিছত আকৌ কাউন্সিলিং হ'ব, দেন তোমাক এজন জুনিয়ৰ ৰেচিডেণ্ট ডক্টৰ হিচাপে জনা যাব। আৰু ইয়াতে দুটা ছাবজেক্ট অৰ্থাৎ ক্লিনিকেল আৰু নন ক্লিনিকেলৰ ভিতৰত কৰিব পাৰা। যদি তুমি তোমাৰ ভৱিষ্যতলৈ প্ৰফেচাৰ হোৱাৰ মন থাকে মেডিকেল কলেজত, তেতিয়াহ'লে তুমি এই নন ক্লিনিকেল ছাবজেক্টবিলাকৰ ভিতৰত PG কৰিব পাৰা, লাইক এনাটমি, ফিজিঅ'লজি, বায়'কেমেষ্ট্ৰি, আৰু এই ছাবজেক্টবিলাকক জেনেৰেলি পেৰা ক্লিনিকেল বুলি কোৱা হয়। চ' এই গোটেই ছাবজেক্টখিনিৰ ভিতৰত যদি তুমি পঢ়িব বিচাৰা তেতিয়াহ'লে প্ৰফেচাৰ হ'ব বিচাৰা তেতিয়াহ'লে তুমি এই নন ক্লিনিকেল লাইনত যাবা।
আৰু যদি তুমি ক্লিনিকেল লাইনত যোৱা তেতিয়াহ'লে আকৌ দুই ধৰণে MD বা MS অৰ্থাৎ মাষ্টাৰ অফ মেডিচিন এণ্ড মাষ্টাৰ অফ চাৰ্জাৰী কৰিব পাৰা। চ' MDত জেনেৰেলি ডাৰ্মাটলজি বা চাইকেট্ৰি, জেনেৰেল মেডিচিন, ৰেডিঅ'লজি, পেডিয়াট্ৰিক্স এনেকুৱা হ'ব পাৰা। আৰু MSত ঠিক তেনেকুৱা অৰ্থ'পেডিক্স, গাইনকলজি, জেনেৰেল চাৰ্জাৰী এইবিলাক ছাবজেক্টৰ চাৰ্জাৰী ডিপাৰ্টমেণ্ট পোৱা যায়। চ' এইখিনিৰ ভিতৰতে কিছুমান ডিপাৰ্টমেণ্ট শেষ হৈ যায়, বাট কিছুমান ডিপাৰ্টমেণ্ট লাইক জেনেৰেল মেডিচিন বা পেডিয়াট্ৰিক্স বা জেনেৰেল চাৰ্জাৰী এই ডিপাৰ্টমেণ্টবিলাকৰ আকৌ ছুপাৰ স্পেচিয়েলিটিৰ ভাগ থাকে। যদি তুমি এজন কাৰ্ডিঅ'থৰেচিক চাৰ্জন হ'ব বিচাৰা বা যদি তুমি এজন নিউৰ' চাৰ্জন হ'ব বিচাৰা তেতিয়াহ'লে তুমি আকৌ এটা এক্সাম দিব লাগিব, ডেট ইজ NEET SS অৰ্থাৎ NEET ছুপাৰ স্পেচিয়েলিটি। চ' তাৰপিছত তুমি DM হ'ব বা MCH যিটো নেকি আকৌ 3 ইয়াৰ্ছৰ হয়। তাৰপিছত তোমাক এজন কাৰ্ডিঅ'লজিষ্ট বুলি কোৱা হ'ব বা নিউৰ'লজিষ্ট বুলি কোৱা হ'ব যদি তুমি মেডিচিন বিভাগত যোৱা। আৰু যদি তুমি চাৰ্জাৰী বিভাগত যোৱা তেতিয়াহ'লে তোমাক কোৱা হ'ব এজন কাৰ্ডিঅ'থৰেচিক চাৰ্জন বা নিউৰ' চাৰ্জন। আৰু ইয়াৰ আকৌ চেলাৰী 3 লাখছৰ পৰা ষ্টাৰ্ট কৰি আনলিমিটেড হৈ যাব পাৰে। এতিয়ালৈকে হয়তো আপুনি গম পালে যে এজন ডক্তৰ হ'বলৈ গ'লে বা এজন কাৰ্ডিঅ' চাৰ্জন বা এজন নিউৰ'লজিষ্ট হ'বলৈ গ'লে কিমান বছৰৰ কষ্ট বা কিমান বছৰৰ সাধনা তেওঁৰ লগত জড়িত হৈ থাকে। আমি যদি MBBSত টোটেল 5.5 ইয়াৰ্ছ, স্পেচিয়েলিষ্ট কৰোঁতে 3 ইয়াৰ্ছ এণ্ড ছুপাৰ স্পেচিয়েলিষ্ট 3 ইয়াৰ্ছ, ত' টোটেল 11.5 ইয়াৰ্ছ যদি অনলি ক'ৰ্ছ ডিউৰেশ্যন। লগতে ইয়াতে বহুত ড্ৰপ থাকিব বা ইয়াতে 1 ইয়াৰ ডুৱেল পোষ্টিং থাকিব যিটো নেকি ষ্টেট টু ষ্টেট ভেৰি থাকে। তেনেকৈ মিনিমাম এজন যদি আপুনি কাৰ্ডিঅ'লজিষ্ট বা এজন যদি নিউৰ' চাৰ্জন দেখি আছে তেতিয়া মিনিমাম 15 বছৰৰ পৰা 20 বছৰৰ কষ্ট তেওঁৰ লগত জড়িত হৈ আছে। আৰু সেই সময়ছোৱাত তেওঁৰ ছেক্ৰিফাইচ জড়িত হৈ আছে। তেওঁ কি ত্যাগ কৰিছে, তেওঁৰ হবি, তেওঁৰ ভাল পোৱা কাম এটচেট্ৰা। চ' যেনেকে কোৱা হয় যে এটা প্ৰেছক্ৰিপশ্যন লিখি এটা ঔষধ লিখাৰ কাৰণে 500 টকা 1000 টকা লৈ লয়। চ' সেই এটা ঔষধ লিখিবৰ কাৰণে সেই ডক্তৰজনে কিমান বছৰৰ কষ্ট কৰিছে, চ' সেইটো আপুনি চাব পাৰে। আৰু লগতে ইয়াতে যিবিলাক নন ক্লিনিকেল ছাবজেক্ট আছে সেইবিলাকৰ লগতে বা ক্লিনিকেল ছাবজেক্ট তেওঁলোকৰ ডক্তৰবিলাকৰ লগতে ডিপ্ল'মা ক'ৰ্চবিলাকো ল'ব পাৰে, লাইক ডায়েবেটিছ বিশেষজ্ঞ বা ডিপ্ল'মা ইন অপথেলমলজি DO বা ডিপ্ল'মা ইন এনাস্থেচিয়লজি DA এটচেট্ৰা এনেকৈ ডিপ্ল'মা ক'ৰ্চবিলাকো ল'ব পাৰে। চ' আজিৰ ভিডিঅ'টোত ইমানখিনি আছিলে। আশা কৰোঁ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ কিছু নহয় কিছু হেল্প হ'ব। আৰু আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। চ' ডু লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব। থেংক ইউ।